हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल की खबर आपनलोকৰ आशा करूँ সকলোৱে ভাল আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত বৰ্তমান আছো মই শিৱসাগৰৰ ৰংগনাথ শিৱদৌলত যেটো আহোমৰ ইতিহাস থকা এক মন্দিৰ আৰু এভাগ মন্দিৰ আছে জয়সাগৰত শিৱসাগৰ জয়সাগৰত কোৱা যায় যে এভাগ মন্দিৰ শিৱসাগৰৰ প্ৰথমটো শিৱ মন্দিৰ হয় আৰু আমাৰ বেক সাইডে দেখিছে এয়া দৌল আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই এই মন্দিৰ এক ৰাতি ভিতৰতে নিৰ্মাণ কৰিছিলে 24 ঘণ্টাৰ ভিতৰত আৰু তাৰ বিষয়েও আমি মন্দিৰৰ দেউপা জানিম আপোনালোকক দেখাম কেনে ধৰণে মন্দিৰত আজি দিনত পূজা পাতল চলি আহিছে আৰু যি ধৰণে এই মন্দিৰভাগে যিমান প্ৰচলিত হ'ব লাগিছিল আজি আমাৰ সমাজৰ মাজত ঠিক তেনে ধৰণে মন্দিৰ প্ৰচলিত হোৱা নাই বুলি মই ভাবো ইউটিউবত খুব কম ভাগ ভিডিঅ'জ আছে য'ত নেকি এভাগ মন্দিৰৰ বিষয়ে ডিটেইলিঙত ইয়াৰ হিষ্ট্ৰী ইয়াৰ কেনে ধৰণে ইয়াত পূজা হয় তাৰ বিষয়ে দেখুওৱা হোৱা নাই এতিয়ালৈকে এইটো ভিডিঅ'ত আপোনালোকে এ টু জেড ডিটেইলছত আপোনালোকক দেখাম ভিতৰত যাম গৰ্ভগৃহত আৰু মন্দিৰত কেতিয়া শিৱলিংগ কেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিলে এই গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম মন্দিৰৰ দেউৰ পৰা আৰু এভাগ মন্দিৰ দেখিছে এয়াই হৈছে ৰংগনাথ শিৱদৌল আৰু আপোনালোকে নিশ্চয়কৈ এবাৰ এভাগ মন্দিৰত যাতে আহে ইয়াত আহি দৰ্শন কৰি যায় যেতিয়াই ঠিক আপোনালোকে শিৱসাগৰ আহে তেতিয়াই ইয়াত আহি এবাৰ হ'লেও দৰ্শন দিয়ে আৰু ইয়াৰ মহত্ব আছে বহুত কিবা কিবি তাৰ বিষয়েও আমি মন্দিৰৰ দেউৰ পৰা জানিম আৰু কথা পাতিম তেওঁলোকৰ লগত ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিতৰত যাম আৰু তেওঁলোকৰ লগত কথা পাতিম মই আগতো বহুত দুবাৰ তিনিবাৰ ভিজিট কৰিছোঁ আৰু মই ভাবিলোঁ এবাৰ এইটো ভিডিঅ' বনাব লাগে আৰু আপোনালোককো ইয়াৰ বিষয়ে জনাওঁ কেনেধৰণে এই মন্দিৰ প্ৰচলিত হৈছে এইটো ময়ো এজন শিৱ ভক্ত আৰু এনেকৈ মন্দিৰবোৰত ভিজিট কৰোঁ পুৰণি ইতিহাস থকা মন্দিৰবোৰত যাওঁ আচলতে মন্দিৰ সকলো মন্দিৰতে ভগৱান থাকে আপোনালোকৰ ওচৰ পাজৰ যিও মন্দিৰ আছে শিৱ মন্দিৰে হওক বা গণেশ মন্দিৰ বা হনুমান মন্দিৰে হওক সেই মন্দিৰবোৰত যাব লাগে নিজৰ মনোকামনা কিবা থাকিলে তাত গৈ শৰাই আগবঢ়াব লাগে বা চাকি বন্তি জ্বলাব লাগে আৰু ঠিক এইভাগ মন্দিৰৰো বহুত কিবা কিবি মহত্ব আছে কোৱা যায় যে ইয়াতে যেতিয়া নেকি বসন্ত দেখা ওলায় তেতিয়া ইয়াত চাকি শৰাই দিলে সেয়া সোনকালে ভাল হৈ যায় আৰু সেয়াই ইয়াৰ পৰাই মই ভিডিঅ'টো বনাইছোঁ আৰু ডিটেইলিঙত আপোনালোকক ইয়াৰ বিষয়ে জনাম কেনেধৰণে আজি এই মন্দিৰ চলি আহিছে আৰু তাত ভিতৰত দেউ আছে দেউৰ লগত কথা পাতিম বলক তো ফ্ৰেণ্ডছ আজি আপোনালোকক মই দেখাই আহিছিলোঁ ভিডিঅ'টো ইন্ট্ৰডাকশ্যনটো দিলোঁৱে এয়া দাদা আছে মোৰ লগত মন্দিৰ পৰিচালনা তেওঁলোকে কৰি আছে ৰন্তু বৰঠাকুৰ দাখনে নমস্কাৰ দাদা মোৰ চেনেললৈ আপোনাক ৱেলকাম জনাইছোঁ ইয়াৰ পৰাই আৰু মন্দিৰৰ প্ৰণাম কৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মন্দিৰৰ বিষয়ে অলপমান জানিব বিচাৰোঁ কেনেধৰণে ইয়াত শিৱলিংগ প্ৰাণ প্ৰতিষ্ঠা হৈছিলে আৰু কিমান পুৰণি এক মন্দিৰ যিহেতু শিৱসাগৰৰ প্ৰথমটো শিৱ মন্দিৰ বুলি কোৱা হয় আপুনি যদি ৰাইজক জনাই দিয়ে ভালকৈ সেইটো ভাল হ'ব এই মন্দিৰটো 1703 চনতে ৰুদ্ৰসিংহ ৰজাই মানে প্ৰতিষ্ঠা কৰিছিল এই কাশীৰ পৰা আনিছিলে কাশী বিশ্বনাথৰ পৰা আনি পেলাই বিগ্ৰহজনা যি লিংগ আছে লিংগৰ ওপৰত সাপৰ এটাকে ফেনাখন আছে প্ৰথম কথা হ'ল কি এই বিগ্ৰহজনা এনেকৈ ৰংনাথ নাম আছে ৰংনাথ মানে ৰং হেৰি মানুহক মানে যিটো ফূৰ্তি বা হেৰিয়াৰ ওপৰত ৰং দিয়ে মানুহক কোনো হৰ্ষ দিয়ে বিষাদৰ কোনো ইয়াত বিষাদৰ একো হেৰি নাই যেনেকৈ মুক্তিনাথ হয় আমাৰ শিৱসাগৰৰ যি মন্দিৰ শিৱসাগৰৰ যিভাগ দৌল আছে সেয়া মুক্তিনাথ ইয়াৰ ৰংনাথ কাশী বিশ্বনাথ এখেতসকল সকলোকে ককাই ভাই বুলি কোৱা হয় ৰংনাথ আৰু
এই ৰংনাথ মন্দিৰ 1703 চনত ৰজাই এয়া মই মাজতে সুধিছোঁ এয়া বাবাৰে এক ৰূপ বুলি ক'ব পাৰি ৰংগনাথ শিৱলিংগ ভাগত সাপৰ মানে হেৰি আছে ফেনা দি হেৰি কৰি আছে হয় প্ৰথম কথা হ'ল কি এই মন্দিৰভাগ প্ৰথম প্ৰতিষ্ঠা কৰিছিলে জয়সাগৰ পুখুৰী পাৰৰ জয়সাগৰ পুখুৰী মন্দিৰ বনাই হয় হয় এই মূৰ্তিভাগ আনি তাত প্ৰতিষ্ঠা কৰিবলৈ আহিছিল হয় হয় কিন্তু এৰাতিৰ কাৰণে মানে বিশ্বনাথৰ পৰা আনি পেলাই ইয়াত থ'লে থোৱাৰ পিছত তেওঁ নিজে নিজে তললৈ বহি গ'ল তেওঁৰ ইচ্ছামতে বহি গ'ল ৰজাক সপোনত দেখুৱালে যে মোক একে ৰাতিৰ ভিতৰতে মন্দিৰভাগ কাটি দিব লাগে হয় এইটো কথিত হয় কথিত হয় আৰু 1703 চনত হয় কাশী বিশ্বনাথৰ পৰা আনি পেলাই বিগ্ৰহজনা বিগ্ৰহ আনি পেলাই ইয়াত হৈছিলে হোৱাৰ পিছত তেখেতে নিজে নিজে তললৈ বহি গ'লত যিটো পুখুৰী পাৰ হেৰি কৰা আছিলে সেইটো কৰাৰ কাৰণে মানে তাত নগৈ ৰজা সপোনত ৰজাৰ ইচ্ছা আছিলে যে পুখুৰী পাৰত মন্দিৰত হেৰি প্ৰাণ প্ৰতিষ্ঠা হয় 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 তেওঁ নিজে নিজে ইয়াতে বহি আৰু মানে তেওঁ সপোনত দেখুৱালে ৰাতিৰ ভিতৰতে মোক এই মন্দিৰভাগ আৰু এই মন্দিৰভাগৰ মানে মহামৃত্যুঞ্জয় বুলিও জনা যায় ইয়াত সৰ্ব ধৰ্মৰ মানুহ আহি ইয়াত হেৰি কৰে বিশেষকৈ ইয়াত যেতিয়া আই দেখা দিয়ে মানুহৰ শীতলা পূজাৰ কাৰণে সৰ্ব ধৰ্মৰ মানুহ ইয়াত আহে ইয়াত জাতি ধৰ্ম একো বিভেদ নাই তেখেতসকলে খালি মন্দিৰৰ ভিতৰত বাহিৰতে হৰাই কৰি আমাৰ তেখেতসকলক আমি হেৰি কৰি দিওঁ প্ৰসাদ আদি লৈ হেৰি কৰে আৰু তাৰ আৰু বহুতৰ মানে ধৰক মনৰ বাঞ্ছা হৈছে বহুতৰ মানে শৰাই আগবঢ়োৱাৰ পিছত ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো হেৰি হৈছে সফল পাইছে তেওঁলোকে বহুত মানে হেৰি হৈছে চাকৰি বহুতে বহুত ফল পাইছে আৰু আমাৰ এই মন্দিৰভাগ মানে বছৰৰ প্ৰতিদিনাই খোলা থাকে আমাৰ পৰিয়ালটো যদি যেতিয়া অসুখ বা কিবা হেৰি হয় তেতিয়া বাহিৰৰ পৰা মানুহ আনি পেলাই আমাৰ পূজা ইয়াত কৰোৱা হয় বাহিৰৰ মানুহ মানে বেলেগ মানে আমাৰ পৰিয়ালটোৰ মানে হয় আৰু এটা সুধিব বিচাৰিম মই মাজতে এই আপোনালোকৰ পৰিয়ালে আজি পুৰণ 18 বছৰ চলাই আহিছে বৰঠাকুৰ আমাৰ পৰিয়ালটো ৰজাই কৌনজক আনি পেলাই ইয়াত যেতিয়া প্ৰতিবাদ আমাক হেৰি তামৰখলি দি বহুৱাইছিলে কিন্তু মানুহ আক্ৰমণৰ দিনত আমাৰ পৰিয়ালটো দেৰগাঁৱলৈ গুচি গৈছিলে পলায়ন কৰিছিলে মানে মানুহৰ আক্ৰমণত তাৰপিছত যেতিয়া মান গ'ল এই মন্দিৰভাগ আকৌ মানে হাবি বননিৰে হেৰি হৈ গৈছে মোৰ আজু ককাক আকৌ সপোনত দেখুৱালে যে মই পূজা পোৱা নাই মই ইয়াত মানে বাঘ ঘুঙৰ লগত হেৰি কৰিছোঁ সিহঁতি আহি হেৰি কৰে চাফা চিকুণ কৰি পূজাৰ আকৌ সেইমতে আমাৰ পূৰ্বপুৰুষ মোৰ ককা খুৰা ককা মোৰ বৰ দেউতা মোৰ দেউতা এতিয়া খুৰা এনেকৈ আমাৰ হেৰি হিচাপে মানে চলাই আহিছে মন্দিৰভাগ নতুন প্ৰজন্মই আকৌ লয় আমাৰ পূজাভাগ আমাক হেৰি কৰি আছে আৰু এটা কথা সুধিব বিচাৰিম এইভাগ যিহেতু ৰজাই নিজে বনোৱা মন্দিৰ এক ৰাতিৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰত তেওঁ নিজেই পূজা কৰিছিলে ইয়াতে নহয় আমাৰ পৰিয়ালটোক আনিছিলে তেওঁ আমাৰ পৰিয়ালটোক কৌনজৰ পৰা আনিছিলে তেওঁলোকে আমাক ৰংনথীয়া ঠাকুৰ বুলি জনা যায় যিহেতু ইয়াৰ ৰংনাথ মন্দিৰ আমাক ৰংনাথীয়া ঠাকুৰ বুলি জনা যায় আৰু বিশেষকৈ এতিয়া আৰ্কলজি ডিপাৰ্টমেণ্টে এই মন্দিৰভাগ এতিয়া আৰ্কলজি আণ্ডাৰত আহি গ'লেও আমাৰ ইমান বিশেষ একো সুবিধা কৰি দিয়া নাই আমাৰ ইয়াত ধৰক এয়া বন্তি গৃহটো আছে বন্তি গৃহটো আজিলৈকে সুন্দৰ এইটো কনষ্ট্ৰাকশ্যন বা ধুনীয়া হ'ব লাগিছিল আমাক নিজেও কৰিবলৈ নিদিয়ে আপোনালোক কৰিব নিদিয়ে মানে নতুনকৈ আমি কিবা হাত দিম বা কিবা কৰিবলৈ আমাক মানে হেৰি আৰু যিহেতু মই নিজেই অনুভৱ কৰোঁ আমাৰ অসমত কিমান ভক্তমান ৰাইজ আছে শিৱৰ ভক্ত আছে তেওঁলোকৰ অসমৰ পৰা মানুহ আহে বহুতে হয়তো গমো নাপায় যে এইভাগ মন্দিৰ প্ৰথমটো শিৱ মন্দিৰ হয় আমাৰ শিৱসাগৰ যিহেতু আমাৰ তাত শিৱসাগৰত ভিজিট কৰি গুচি যায় এইফালেতো বহুতে গম নাপায় বা ৰংগনাথ মন্দিৰ আছে তো এইবোৰ ধৰণে চাবলৈ গ'লে বহুত কিবা কিবি ধুনীয়া হ'ব লাগে এতিয়া মই ক'ব বিচাৰিম ইয়াতে যিটো চাকি জ্বলোৱা স্থানটো বহুত ডাঙৰ নহয় ইয়াত বহুত অসুবিধা হয় আমাক আমি মানে এক্সটেনশ্যন কৰিবলৈ আৰ্কলজি আমাক মানে সকাবধা কৰে আৰ্কলজি তেওঁলোকে নিজেও বনাই নিদিয়ে আৰু ইয়াত আমাৰ যেতিয়া 3-4 ভাগ হোম যজ্ঞ হয় আমাক এটা হোমৰ কুণ্ড এটা প্ৰয়োজন হয় এতিয়া কি ক'ব বিচাৰিব আমাৰ ৰাইজক বা কি ক'ব বিচাৰিব ৰাইজ আহক সদায় মন্দিৰ খোলা থাকে সদায় আৰু যিকোনো সম্প্ৰদায়ৰ মানুহ ইয়ালৈ আহে ইয়াত মুছলিম সম্প্ৰদায় তাৰপিছতে ধৰক আমাৰ পৰ্যটকসকল বিভিন্ন দেশৰ পৰা আহে তেখেতসকলক বাহিৰৰ কাণ্ট্ৰিজৰ আহে খুব কম কিন্তু এই মানে আমাৰ প্ৰপগেণ্ডাটো যিটো আমাৰ মানে প্ৰপগেণ্ডা হ'ব লাগে এই মন্দিৰভাগৰ সেইটো আজি বাহিৰৰ যেনেকৈ আমাৰ কেদাৰনাথ হৈ গ'ল বা সেইখিনি মন্দিৰ যিমান ধুনীয়া হৈ আছে
তাৰ এইখিনিও অকণমান সহায় হয় কৰিবলৈ। আৰু টুৰিজিমৰ আমাৰ শিৱসাগৰ এতিয়া লাহে লাহে টুৰিজিমটো ডেভেলপ হৈছে লাহে লাহে। আমি ভিতৰলৈ যাওঁ, ভিতৰত যাব বিচাৰিম, গৰ্ভগৃহটো দেখাব বিচাৰিম। গৰ্ভগৃহটো হয় সৰ্পজনা কেনেকৈ হেৰি হৈ আছে, হয় হয়। তেনেকৈ আপোনাক তো মন্দিৰত সোমোৱাৰ আগতে মই বাবাক স্মৰণ কৰি সোমাইছোঁ ভিতৰলৈ। মুখ্য পূজাৰী হয় হয় পদ্ম বৰঠাকুৰ, হয় মন্দিৰৰ মুখ্য পূজাৰী। বৰ্তমান তেখেত মন্দিৰৰ মুখ্য পূজাৰী শ্ৰী পদ্মনাথ বৰঠাকুৰ। আমি তেখেতক সহায় কৰা আৰু এজন আছে প্ৰেম বৰঠাকুৰ। মই ৰন্তু বৰঠাকুৰ। আমাৰ এখন উন্নয়ন কমিটিও আছে, উন্নয়ন কমিটিও আছে। আৰু তেখেতে মন্দিৰ ভাগৰ হেৰিটো আপোনাক অকণমান প্ৰচলিত কৰি আছে। এই আপুনি ইয়াৰ ঘটনা হেৰি মৃত্যুঞ্জয় মহামন্দিৰ বিশ্বধারং গগনপদ্বিষম ভগবন্নম শুভঙ্গম লক্ষ্মীকান্তম কমলনয়নম সুগতি ধারবিন্দম বন্দে বিষ্ণু আপুনি যে দিছিলে এই জনা হ'ল শিৱ লিংগ। হয় তলত দেৱীৰ শক্তিপীঠ, হয় ওপৰত এই হলকৰ ফেনা ধৰি আছে। হয় তেনেকুৱা বিগ্ৰহ আপুনি অসমত বা হেৰিয়াত নাই, ইণ্ডিয়াতো মই দেখা নাই। ইণ্ডিয়াত আপুনি দেখিবলৈ নাপায়। হয় হয় এই জনা উৎপত্তিৰ কাৰণেও এটা স্থান আছে। হয় কিন্তু এতিয়া এই যেতিয়া দক্ষযজ্ঞত সতীয়ে বেতিয়া কৰিছিলে, শিৱই লৈ ফুৰিছিলে, লৈ তাৰপিছত বিষ্ণুৱে আকৌ ক্ষুদ্ৰখন চক্ৰ মাৰি সতী দেহটো খণ্ড বিখণ্ড কৰি বিভিন্ন ঠাইত পেলালে, একোখন যুদ্ধ কৰিলে। শিৱই দেখিলে যে সতী দেহটো খণ্ড বিখণ্ড হৈছে, তেওঁ তেতিয়া উগ্ৰমূৰ্তি ধাৰণ কৰি তেওঁ হেৰি কৰিলে, উগ্ৰমূৰ্তি ধাৰণ কৰি তেওঁ ধ্যানত বহিলে। ধ্যানত বহাত তেওঁ হেৰি কৰিলে, কোনে এনেকুৱা কাম কৰিছে বুলি ধ্যানত বহাত বিষ্ণুৱে কিন্তু শিৱৰ সেই ৰূপ দেখি সৰ্প এটাৰ আস্বাদন পাইছিলে। আস্বাদন পাই তেতিয়া শিৱই সম্বল হৈ গ'ল আৰু নিজৰ গাতে শিৱ শক্তিটো আছেই, বিষ্ণু শক্তি আৰু দেৱী শক্তি নিহিত হৈ গ'ল। তেতিয়া তেওঁ গম পালে যে এইটো বিষ্ণুৰে সতী মোৰ পৰা আঁতৰি যোৱা নাই, মোৰ গাতে বিলীন কৰি দিলে, তেওঁৰ গাতে বিলীন হৈ আছে, তেওঁ গাতে বিলীন হৈ গ'ল। সেইকাৰণে তেওঁ আনন্দিত কৰিলে, যিয়ে হ'ল ৰংগনাথ তেওঁ নতৰাৰ জীৱন। ৰংগনাথ বাবা হিচাপেও কোৱা যায়। ৰংগনাথ বাবা, ৰংগনাথ হ'ল মৃত্যুঞ্জয় শিৱৰ আনটা নাম হ'ল ৰংগনাথ। হয় হয়। আৰু আপুনি মোক, মই আগতো ৰাইজক ক'ব বিচাৰোঁ, মই আগতো ইয়াত ভিজিট কৰিছোঁ দুদিনমান, দেৱে কোৱা মতে যে এইভাগ প্ৰথমটো হেৰি মহামৃত্যুঞ্জয় মন্দিৰ বুলি কোৱা যায়, প্ৰথম মহামৃত্যুঞ্জয় মন্দিৰ ন। এতিয়া আৰু অলপ সুধিব বিচাৰিম আপোনাক, ইয়াৰ বিশেষত্ব আৰু মহিমা বা ইয়াৰ পৰা ৰাইজে কেনেধৰণে ইয়াত আহি কি কি ফল পাইছে? যথেষ্ট জনসমাগম হয় আৰু প্ৰত্যেকে ইয়াৰ পৰা ফল পাইছে। কিছুমানে চাকৰি বিচাৰি আহিছে, কিছুমান সন্তান বিচাৰি আহিছে। সেইমতে তেওঁলোকৰ ফল পোৱাৰ পিছত ইয়াত প্ৰতিখন শৰাই আমি কিনা নহয়, শৰাই কিনি অনা নাই, কিনি অনা নহয়। ইয়াত তেওঁলোকে নিজৰ ইচ্ছামতে হেৰি কৰে। ভিতৰৰ শৰাই এখন কিনি আনি লগত ফুলামুলি গামোচা দি 9 বিধ ফুলেৰে এখন শৰাই দিয়েহি আৰু সেইমতে তেওঁলোকে ফল পায়। আৰু সেই ফলৰ বিনিময়ত তেওঁলোকে আকৌ আহি ভিতৰৰ শৰাই আৰু 9 বিধ ফুলেৰে এখন দিয়ে। আৰু তেওঁ সেই কণ্টিনিউ মানে মানুহে কৰি আছে। আমাৰ ইয়াত কোনো অভাৱ হোৱা নাই। ইয়াত চাকি জ্বলাবলৈ তেলৰ কোনো অভাৱ নহয়, কেতিয়াও অভাৱ নহয়, অভাৱ নহয় কেতিয়াও। এই বাবাৰ মহিমা আৰু এই বাবাৰ মহিমা কিনিবলগীয়া কোনো আমাৰ এটা হেৰি নাথাকে। কিন্তু ইয়াত তাত পোষণ কৰাৰ ক্ষেত্ৰত আমাৰ মানুহক সেইটো আমি আমাৰ যিটো উপাৰ্জন হয় তাৰ পৰা আমি হয়। আৰু মন্দিৰত বহুত দূৰ দূৰণিৰ পৰা আহে মানুহ এতিয়া বৰ্তমান। এইটো আমাৰ 1703 চনত ৰুদ্ৰসিংহই এই দৌলটোৰ আগতে তেওঁ জয়সাগৰৰ পাৰত জয়দৌল, শিৱদৌল আৰু বিষ্ণুদৌল তিনিটা নিৰ্মাণ কৰিছিলে। হয় এই তিনিটা নিৰ্মাণ কৰি শিৱদৌলটোৰ কাৰণে এওঁক আহিছিলে কাশীৰ পৰা আনি এইডোখৰ উপজেগা আছিলে এটা থলেদি থোৱাৰ পিছত
ইয়াত বাবাৰ যি লিংগ ভাগ আনিছিলে তাৰ পৰা কাশীৰ পৰা আনিছিলে হয় 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 আৰু ইয়াতে থলেহি হয় থৈ পেলাই তেওঁ ভাল এটা তাত বহম বুলি ভাবিছিল হয় হয় শিৱদৌলটো হয় কিন্তু তেওঁ ইয়াতে তললৈ বহি দিলে হয় বহি দি ৰজা সপোন দেখুৱালে ৰজা তুমি কোনো চিন্তা নকৰিবা 24 ঘণ্টাৰ ভিতৰত মোক এটা দৌল সাজি দিয়া দৌলটো দুৱাৰমুখ কুকুৰা দক্ষিণা হ'ব লাগিব হয় এইটোৱেই শিৱসাগৰৰ প্ৰথম শিৱদৌল ৰংগনাথ শিৱদৌল তাৰ আগত সেইটো সাজিছিলে সেইটো ভুল কৰিলে সেইটো পূবা পশ্চিমে সাজিলে হয় জয়সাগৰৰ যোনটো দৌল আছিলে তেওঁ তালৈ নগ'ল হয় তেওঁৰ ইচ্ছামতে হোৱা এক মন্দিৰ হয় বাবাৰ ৰজাই পিছদিনাখন দাদামীয়াসকলক মাতি আনি সপোনটো কথা ক'লে তেতিয়া দাদামীয়াসকলে ক'লে তেওঁ যেতিয়া ইচ্ছা কৰিছে আমি দেশৰ সকলো মানুহ লগাই হ'লেও 24 ঘণ্টাৰ ভিতৰত এটা দৌল সাজিম হয় হয় 24 ঘণ্টাত ৰাজ্যত প্ৰচাৰ কৰি দিলে আৰু সেইমতে তাত প্ৰজাবিলাক আহি এই দৌল সজাত নিৰূপণ কৰিলে আৰু এই দৌলটো 24 ঘণ্টাৰ ভিতৰত সাজি দিলে হয় প্ৰবাদ আছে যে যিজন খুলি কৰে ইয়াত মুখ্য হেৰি লৈছিলে সেইজনক ৰজাই পুৰস্কৃত কৰিবলৈ নাপালে পুৰস্কৃত কৰিবই নাপালে বুলি কিংবদন্তি তেওঁৰ ক'ৰবাত নাম উল্লেখিত আছেনে তেওঁৰ নাম উল্লেখিত নাই ন আমাৰ তামুকপুলিখন এতিয়া নাই তামুকপুলিখনত হয় হয় মানৰ দিনত আমাৰ হেৰিটোৰ হয় 22 কিলা মাটি হয় হেৰি সৰগুৰি পথাৰত হয় 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 এতিয়া আমি উদ্ধাৰ কৰিব নোৱাৰিলোঁ যিহেতু আমাৰ তামুকপুলি নাই হয় হয় মানৰ দিনত আমাৰ উপৰিপুৰুষ গৈ পেলাই জেগাত আছিলেগৈ ৰাজু ককাই তাত বাগানত থাকিছিল কিন্তু তেওঁ সপোন দেখি আকৌ ইয়ালৈ গুচি আহিবলগীয়া হ'ল এতিয়া হাবি জংঘলে ভৰ্তি হৈ গ'ল গোটেইখন তেওঁ আইতাক আৰু তাইক নিজে থাকি মেলি ইয়াত এইখন চাফা চিকুণ কৰাই এই পূজা আৰম্ভ কৰিছে তেতিয়াৰ পৰাই ইয়াত পূজা চলি আছে ইয়াত কোনোদিন বন্তি নুনুমাই সদায় মন্দিৰত ধৰি থাকে হয় আৰু ইয়াত কোনো ধৰণৰ অশান্তিকৰ পৰিৱেশ এতিয়া মোৰ পিছত হয় হয়তো মোৰ মানুহৰ আয়ুসৰ কথা ক'ব নোৱাৰি হয়তো মোৰ দাদাও হয়তো পূজাৰী হ'ব পাৰে নহ'লে মোৰ ভতিজা ৰন্টু কথাও হ'ব পাৰে হয় হয় এইটো ক্ৰমান্বয়ে আমাৰ তেনেকৈ মুখানুক্ৰমে চলি আহিছে চলি থাকিব আৰু এটা সুধিব বিচাৰিম এয়া মই দেখিছোঁ এইফালে শালেগ্ৰাম আছে দেউ শালেগ্ৰামৰ বিষয়ে অলপমান জনাব নেকি আপুনি এই শালেগ্ৰামখিনি আমাৰ পূৰ্বপুৰুষসকলৰ ক্ষেত্ৰত মই হেৰিৰ পৰা চলি আহি আছে দুই এজন সৰু সৰু শালেগ্ৰাম আপোনাক মই দেখুৱাইছোঁ সৰু সৰু শালেগ্ৰাম মানুহে দিছিল কিন্তু আচল এইকেইজনাই আমাৰ অতীতৰ পৰা হয় হয় আৰু হয় হয় আমি এই গোসাঁইঘৰ গাখীৰৰ সদায় মৰি গৈছিলে একেবাৰে বেলগছজোপা হয় হয় ইয়াৰে গাখীৰেদি আপোনালোকে হয় 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 ঠিক আছে আৰু এটা মই সুধিব বিচাৰিম মোৰ প্ৰশ্ন হয়তো ৰাইজৰো প্ৰশ্ন হ'ব পাৰে ইয়াত কেনেধৰণৰ কিবা অলৌকিক ঘটনা হৈছে নেকি কেতিয়াবা ধৰি লওক বাবাৰ মহিমাবাৰ তেনেকুৱা এটা সময়ত উন্নয়ন কমিটিৰ সম্পাদক দুৰ্গাবৰ ঠাকুৰ হয় কভিডত ঢুকাইছিলে কৰোণা কভিডত ঘপককৈ কভিডত ঢুকাই গ'ল হয় তাৰপিছতে ইয়াত মানুহ কোনো মানুহেই হয় ইয়াত দৌলৰ বিষয়ে হেৰি পৰা নাছিলে হয় তেতিয়া মই অকলে হয় মই দৌল চলাই পেলাই বৰ অশান্তি পাইছিলোঁ হয় আৰু ময়ো পূজাৰী আসন এৰি দিম বুলি ভাবিছোঁ হয় হয় কিন্তু শাওণ মাহৰ 1 তাৰিখে সেইদিনাখন সোমবাৰ আছিল হয় দেওবাৰ দিনাখন সেইদিনাখন দেওবাৰ আছিল হয় 1 তাৰিখে দেওবাৰ আছিলে দেওবাৰ দিনাখন তেওঁ এই যে আপুনি সেই ত্ৰিশূল পাতত এজন সৰ্পই ফেনা ধৰি আছে একদম অৰিজিনেল সৰ্প আৰু ফেনা ধৰি আছে তেতিয়া
মই প্ৰথমে সন্ধ্যা লগা চাকি টকা দি আহি দেখিলোঁ যে তেওঁ এনেকৈ আছে, তেতিয়া মোৰ মনটো চেঞ্জ হৈ গ'ল। আকৌ মই সেই মনোভাৱবোৰ মোৰ দূৰ হৈ গ'ল আৰু মই পূজাত লাগি আছোঁ। হয় হয়, তেতিয়াৰ পৰা লাগি আছে। এই বাবাই একচুৱেলি আপোনাকে চিন ৰূপে দেখাইছে আৰু যে মই আছোঁ আপোনাৰ লগত। হয়, তাৰপিছত মোৰ এজন দাদাই মোক সহায় কৰিব দিলে। তেতিয়াও মোৰ ভতিজা আহিছে, ভতিজাইও সহায় কৰে। মোক তেনেকৈ পূজা চলাই আছোঁ। এতিয়া মোৰ মনত কোনো হেৰি নাই। হয় হয়, ঠিক আছে, ধন্যবাদ আপোনালোককো বহুতখিনি ইয়াৰ বিষয়ে জনালে, মন্দিৰৰ বিষয়ে। আৰু লাষ্টত এবাৰ আমাৰ পাব্লিকে যিহেতু চাব, পাব্লিকক এটা আশীৰ্বাদ এটা দি দিলে বেছি ভাল হয় আমাৰ অসমবাসী ৰাইজক ভিডিঅ' যোগেদি। হৈ যাব, আপুনি সৰুকৈ এটা দি দিয়ক। ওম ধাই বিশ্বং মহিষংৰদী মংসাগতং সংরত্তাগতুরঙ্গং পুরুষোমিকবরাবিহস্তং প্রসন্নং পদ্মাসীন সমস্তুকামমরগুণ জগৎসিংহকার্ণং নিত্যং নিখিলভয়করং পবিত্রভক্তিং ওম সন্দগাগ্নি বিভূষণং স্মৃতিমুখপদ্মদয়ন্তস্থিতং বুদ্ধাপ্রাসামিতং বিদ্যুৎপানিকিমং সুপ্রভম ভূতিরন্দুকরজ্জাকুটুকনুহারাদিভূকুটলং কান্তাং বিশ্ববিমোহনং ভূপতি মৃত্যুঞ্জয় ভাবিতু। হে মৃত্যুঞ্জয় দেবতা, তোমাৰ শৰণত ভক্তবৃন্দৰ সৰ্বাংগ উন্নতি সাধন কৰি মনোগত বিশ্ববিলাসং কীৰ্তিগ্ৰহ নক্ষত্ৰ চন্দ্ৰ তাৰা শুভ কৰি গৃহে গৃহকান্তি মনৰ অবিষ্টবিলাসং কীৰ্তি কৰি তোমাৰ ভয়ংগ তথাই দিবি প্ৰাৰ্থনা। জয় মৃত্যুঞ্জয় দেৱতা। জয় মৃত্যুঞ্জয় দেৱতা। হৰ হৰ মহাদেৱ। সম্পূৰ্ণৰূপে মৰি গৈছিলে এইজোপা বেলগছ ন? হয়, এয়া আমি মানে তেওঁৰ পজ্জল দি জীয়াই আকৌ জীয়াই উঠিলে। হয়, কিমান একদম প্ৰথম পাই আছে নেকি এইজোপা? প্ৰথমৰ পৰাই নাই। হয়, কিন্তু মানে আমাৰ এইটো ককাহঁতৰ দিনৰে বেলপাত। অঁ, আপোনালোকে ডেইলি পানী এনেকৈ পজ্জল দিয়ে ন? অঁ, এয়া মহিমা আৰু তেওঁৰে মহিমা। হয়, এতিয়া চব একদম জীয়াই উঠিলে ন? অঁ, ইয়াৰ পৰাই আপোনালোকে তাত দিয়ে নে মন্দিৰত? দিওঁ, এতিয়া কিন্তু কুঁহিপাত ওলাইছে। হয় হয় হয়, এনেই আমাৰ পূজা ইয়াৰ হেৰিতে হয়। হয় হয়। ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ মন্দিৰৰ পৰা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব যোনসকল নতুনকৈ আহিছে মোৰ চেনেলত। আৰু নিশ্চয়কৈ এইভাগ মন্দিৰত যাতে আপোনালোকে কেতিয়াবা শিৱসাগৰ আহিলে ভিজিট কৰে। ইয়াৰ পৰা এণ্ডিং কৰিছোঁ। টিল দেন বাই বাই, জয় অসম, হৰ হৰ মহাদেৱ।